हेलो फ्रेंड्स আজি মই আহিছো বৰবালাত আৰু এইখন এখন বৰপেটা ভিতৰৰ গাঁও হয় আৰু ইয়াত বহুতো ভাল লগা দৃশ্য আছে গাঁও যদিও ইয়াত বহুত কিবা কিবি চাব লগা আছে তাকে আপোনালোকৰ লগত শেয়াৰ কৰিম চাবচোন এয়া বৰবালা বজাৰৰ পৰা ষ্টাৰ্ট কৰিলো আগতে কেতিয়াও আহি পোৱা নাছিলো আজি প্ৰথম আহিলো আৰু মোৰ নিচিনা হয়তো বহুতে আহি পোৱা নাই সেই কাৰণে চাই লওকচোন আৰু মোৰ বিশ্বাস আপোনালোকৰো ভাল লাগিব তো চাই থাকিব ভিডিওটো এয়া বৰবালাৰ বজাৰ অংশটো বজাৰখিনি বজাৰৰ আগত মই যোৱা নাছিলোঁ বজাৰলৈকে গৈছিলোঁ মই গৈছিলোঁ ই-ৰিস্কাইদি আৰু ই-ৰিস্কাত আপোনাৰ সন্মুখত বহি বিৰাট ভাল লাগে আপোনালোকে যদি বহিছে গম পাব পিছফালতকৈ জাৰ্কিংটো কম হয় আৰু বৰপেটাৰ পৰা ইয়াৰ ভাড়া মাত্ৰ 20 টকা এয়া হ'ল বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয় পেট্ৰল পাম্প হয় জাতীয় বিদ্যালয় সকলো বস্তু আছে পেট্ৰল পাম্পৰ পৰা বিল্ডিঙৰ পৰা গোটেইখিনি সৰু ঘৰ আছে ডাঙৰ ঘৰ ৰাস্তাও ভাল গাড়ীও আহে ট্ৰাকবিলাক ইয়াৰ খেৰৰ পুঁজি ধুনীয়া ইয়াৰ খেতি জিকাৰ খেতি হয় জিকা লাগি আছে ধুনীয়া ধুনীয়া চাওকচোন ইয়াৰ পুখুৰীত হাঁহবিলাক চৰি আছে ধুনীয়াকৈ ৰাস্তাৰ কাষে সেই ধুনীয়া ধুনীয়া বাঁহ গছ কেইজোপা আছে ইমান ঠাণ্ডা হৈ থাকে জেগাবিলাক আৰু ৰাস্তাৰ মাজত এনেকৈ খেৰবিলাক মেলি থয় ধুনীয়াকৈ তাত তিৰোতাগৰাকীয়ে কাম কৰি আছে আৰু গাইজ এয়া চাওক বুদ্ধি চাওক কি ধুনীয়া হৈছে পানী হয় কাৰণ তলত বাঁহৰ চাং দি বস্তাত দি পেলাই এনেকৈ খেতি কৰিছে লাও উঠাই দিছে এয়া বুদ্ধি কিন্তু মানিছোঁ দেই বাপৰে গাঁৱৰ মানুহৰ বুদ্ধি বহুত আছে লাগিছে খেজুৰ বাৰী আছে এয়া খেতি পথাৰ কাটিছে খেতিবিলাক সকলোৱে ধানৰে কাম কৰি আছে সকলোৱে মিলিপুৰা খেতিৰ কাম কৰি আছে ধানবিলাক বস্তাত ভৰাই আছে এয়া পুখুৰী ৰাস্তাবিলাক ইমান ধুনীয়া আৰু এই পানীত এইবিলাক হাঁহ আকৌ এয়া গৰু এইখন কি এইখন জাল বাৰিষাত দিয়াৰ কাৰণে বনাই থৈছে একেবাৰে ডাঙৰ জাল নামটো কি কমেণ্টত জনাবচোন জালখনৰ এয়া বৰশী মাৰি আছে 3ডালমান বৰশী লৈছে তাত বৰশী মাৰি আছে ব্ৰিজখন পাৰ হৈ এতিয়া আমি এটা বেলেগ জেগা পাম এইটো হ'ব এইখন এতিয়া বৰবালাখন এৰি আহিলোঁ ইফালে এতিয়া আমি এয়া পাম ইয়াৰ নামটো মই কৈ আছোঁ আপোনালোকক এইখন এখন বজাৰ ইয়াতো মাছৰ কিবা কৰিছে এয়া হ'ল জাৰাবাৰী চাৰিআলি চক ইয়াত এখন স্কুল আছে এইখনৰ নাম বিজেপি ছোৱালী মধ্য ইংৰাজী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় বিজেপি ইয়াৰ পিছে দল বিজেপি নহয় কংগ্ৰেছ বিজেপি ইয়াৰ স্কুলখনৰ নাম বিজেপি আৰু ইয়াত লেখা আছে সমূহীয়া ভৱন 41 নং দক্ষিণ পশ্চিম বেতবাৰী গাঁও 3 নং বেতবাৰী জিলা পৰিষদ এয়া জাৰাবাৰী চাৰিআলি চক এয়া কণমানি একজনী তাইও ধানৰ কাম কৰি আছে এয়া এইবিলাক ধান চব মেলি দিছিলে এতিয়া বস্তাত ভৰাব এয়া জ্বালা এয়া খেতি তাতে কাটি আছে এয়া হ'ল ট্ৰেক্টৰ এয়া লিখা আছে ফুলুকা এয়া এখন ইংলিছ মিডিয়াম স্কুল হয় স্কলাৰ্ছ একাডেমি ফুলুকাবাৰী নিয়াৰ জাৰাবাৰী চাৰিআলি চক এইখন বজাৰৰ লগতে একেলগে পোষ্ট অফিচ জাৰাবাৰী ডিষ্ট্ৰিক্ট জাৰাবাৰী পিনক'ড 781314 তে সৰু ল'ৰাবিলাকে এনেকৈ ঘূৰি থাকে ৰাস্তাত
এয়া গৰু বান্ধি থৈছে তামোলৰ গছত মানুহে কাম কৰি আছে ইয়াৰ ৰাস্তাৰ কাষত এনেকৈ দম কৰি থৈছে খেৰবিলাক এইখন আকৌ এখন স্কুল হয় ভুলুকাবাৰী নৱমিলন স্কুল 1662 নং গছত কঁঠাল লাগি আছে ট্ৰাক ধুনীয়া এয়া ইমান ডাঙৰ পুখুৰী বনাইছে চাৰিওফালে সেউজীয়া সেউজীয়া ইমান ভাল লাগে জায়গাবিলাক এইটো এটা ধুনীয়া ঘৰ কাৰবা আৰু ইয়া খেতি কৰিছে জালাৰ খেতি কৰিছে আৰু পিছফালে এইবিলাক কি খেতি বা গম নাপাওঁ এইখন দোকান ডাঙৰ দোকান শিলবালি ইটাৰ দোকান মুঠতে গাঁওখনত চবেই আছে এখন ব্ৰিজ এৰি আহিলোঁ এতিয়া 2 নম্বৰ ব্ৰিজ এইখন 2 নম্বৰ ব্ৰিজ বৰবালাত এখন আছিলে তাৰপিছত এইখন জাৰাবাৰীত এখন এয়া দ্বিতীয় ব্ৰিজখনত উঠি পেলাই দেখিলোঁ যে বহুত মানুহে একেলগে বৰশী বাই আছে এই তাত বৰশী বাই আছে অলপ জুম কৰি চাওঁ আমি এই সকলোকে বৰশী বাই আছে এয়া গোটেই ৰাস্তাতে কাভাৰ হৈ গৈছে খেৰেদি গোটেইখিনি খেৰেদি ফিল আপ হৈ গৈছে এনেকৈ মানুহবিলাকে ইয়াত কষ্টই কৰে এনেকৈ তাৰমানে ইয়াৰ খেৰ পুৰা মেলি দিছে শুকুৱাই থ'ব এয়া এনেকৈ খেৰৰ ভুজি কৰি থৈছে এয়া ভেন্দিৰ খেতি কৰিছে ইয়াত 3টা সৰু ছোৱালী মতা মানুহ চবে একেলগে কাম কৰে এয়া সৰু ছোৱালী এজন দেখিছেনে ফ্ৰেণ্ডছ কিমান মানে সকলোৱে ইয়াতে কাম কৰি আছে ইয়াত ঠেলাই দি খেৰ নি আছে ইয়াত ঠেলাই দি ঠেলাখন দেখাই নোযোৱা হৈছে এয়া এখন বজাৰ এয়া নিত্যানন্দ বজাৰ এয়া পাকা বেতবাৰী চৌক লেখা আছে লগতে নিত্যানন্দ বজাৰ বুলি লিখা আছে ইয়াত দোকানখনৰ ওপৰত লিখা আছে পাকা বেতবাৰী ডাকঘৰ জাৰাবাৰীয়ে হয় ইয়াৰে এইখন এখন ধুনীয়া বজাৰ দিয়া এয়া পানী হৈছে বৰষুণ দিওঁতে এয়া হ'ল ভেড়া ছাগলী কোনোবাই চাইকেলত লাওৰ পাত কিনি থৈছিলে তাকে খাই আছে এই ধান যে গুচাই বাৰীডালক কি বুলি কয় বা মই নাজানো আপোনালোকে জানি যদি কমেণ্টছত জনাব বৰষুণ আহিবৰ কাৰণে সোনকালে কৰি আছে খেৰবিলাক সোনকালে চপাই আছে এয়া ধানবিলাক এনেকৈ কাটি থৈছে এইখন এখন স্কুল আছিলে এয়া গোহালি হয়
ৰাস্তাটো গোটেই ভাল বৰপেটাৰ পৰা, কিন্তু এইখিনি জেগা অকণমান বেয়া। এইখিনিয়ে যি ভাঙিছে, বাকী গোটেইখিনি ভালেই। এয়া আকৌ কি ধান একেবাৰে তাতে এয়া হয়তো খেৰৰ পৰা ধানবিলাক গুচোৱা মেচিন হয়তো হ'ব পাৰে। ইমান ধুনীয়া ব্যৱস্থা, এইবোৰ উৰি যায় একেবাৰে ওপৰলৈকে। ৱাও, মই আগতে কাহানিও দেখা নাছিলোঁ এনেকুৱা। ইয়াত ধানখিনি ভৰাই দিয়ে আৰু ইয়াৰ ওপৰেদি খেৰখিনি ওলাই যায়। মজা। ইয়া পাব্লিক হেল্থ ডিপাৰ্টমেণ্টৰ পানী যোগান ব্যৱস্থা। এইখন হ'ল 3 নম্বৰ দলং। ইয়াৰ দৰে একেবাৰে 3খন দলং আছে তালৈকে যাওঁতে বৰপেটাৰ পৰা। এয়া আকৌ ধান ঠিক কৰা, এইটো কি বা সঁজুলি নাম নাজানো, কোদালৰ নিচিনা। সেইটোৰে ধান টানি টানি ঠিক কৰি আছে। এয়া নদী, এয়া দলংখন শেষ হৈছে আৰু নদীটো মাৰা গৈছে দেখোন। নদীটো ইফালে ঘৰ বাৰী হৈ গৈছে, ইফালেদি আছে কিন্তু এইফালেদি আকৌ নাই। এয়া বিশাল বাঁহনিৰ চোপা, কিমান বাঁহ আছে বাপৰে। ৰাস্তাৰ দুয়ো কাষে এনেকুৱা বাঁহ আছে। এইখন এখন সত্ৰ, ধুনীয়া সত্ৰ। নামটো পিছে লিখা নাই। এইখিনি ডঙৰকুছি। এতিয়া আমি ডঙৰকুছি আহি পালোঁ। এয়া ডঙৰকুছি সাংস্কৃতিক গোষ্ঠী। ইয়াত চাৰিআলি এতিয়া আছে। আমি সেইফালৰ পৰা আহিলে এতিয়া এইফালে যাব লাগিব। সেইফালৰ পৰা আহিলে সোঁফালে। আৰু বৰপেটাৰ পৰা গ'লে এইফালে বাওঁফালে সোমাব লাগে। সত্ৰখনৰ কাষেদিয়ে সোমাই গ'লে হ'ল, সেইফালে যাব পাৰি। বৰবলা, পাকা বেতবাৰী। এইটো ডঙৰকুছি হয়। ইয়াতো এটা তিনিআলি আছে। সেই চাৰিআলিটো এৰি পেলাই এতিয়া তিনিআলি এটা পালোঁ। ইয়াত তিনিআলি হয় ইয়াত। আৰু ইয়াত এইখন এখন সত্ৰ আছে। এইখন বিদ্যালয়। ইয়াত এইফালে এটা ৰাস্তা আছে, এইফালে আমি যাই পোৱা নাই। বৰপেটা বুঢ়া গোঁসাই থান, শিৱা নাৰ্ছিং হোম। এয়া ডঙৰকুছি চুক আহি পালোঁ আৰু সন্মুখত এখন স্কুলখন, চেণ্ট টেৰেছা ইংলিছ মিডিয়াম স্কুল। পাৰ হৈ পেলাই এয়া চাউলঘাৰ পাৰৰ ফালে যাই আছে। এইখন কি গাড়ী আকৌ? ক্ৰেং। এয়া হ'ল ভি মাৰ্ট। এয়া নদীত দুটা ৰং হৈছে, এটা নীলা ৰং আৰু এটা মাটিয়া ৰং। মাটিয়া ৰংটো পানীখিনি ঘোলা হৈ বোকা পানী আহি আছে তাৰমানে, আৰু নীলা ৰংটো চাফা হৈ আছে। এয়া চাউলখান নদীটো যে উল্টা পুল্টা বয় সেইটোৱে জানে।
ইফালে এটা সাইডৰ পৰা আহি আছে মাটিয়া ৰং আৰু এটা সাইডৰ পৰা যায় আছে নীলা ৰঙৰ পানী দুই সাইডে বয় আমি থাকোঁতে আৰু আমাৰ ৰিক্সাখনৰ পামচাৰ হৈ গ'ল এয়া টায়াৰ চেঞ্জ কৰি দিলে এতিয়া মুইহে নদী পাৰ হৈ আছে তো গাইজ ফাইনেলি ঘৰ আহি পালোঁ আৰু এনেকৈ বৰপেটাৰ ওচৰত এনেকৈ বহুত জেগা আছে যিবিলাক আমি যাই পোৱা নাই আৰু যেতিয়াই মই যাওঁ এই জেগাবিলাক এনেকৈ ভিডিঅ' আকাৰে বনাম আৰু আপোনালোকে চাই থাকিব আৰু থেংক ইউ ভিডিঅ'টো ইমান টাইমে চোৱাৰ বাবে বাই বাই